আহিছে তাৰ ইমান শিপাও আগত ইমান কথা কিমান দিনৰ কথা তেতিয়া কি হয় আজি জখলাবন্ধাত এটা অবৈধ ফাৰ্মাচী এইটো SP মেডিকস এখেতৰ নাম হ'ল সফিউৰ ৰহমান খান তেখেতৰ ৰেজিষ্ট্ৰেশ্যন নাম হ'ল 10335 যিটো যোৱা ডিসেম্বৰ মাহতে এক্সপায়াৰ হৈ গ'ল আৰু আমাৰ ফাৰ্মাচী এক্ট 1948 লিখা আছে যদি ফাৰ্মাচিষ্টৰ ম্যাদ গুচি যায় ইনভ্যালিড ৰেজিষ্ট্ৰেশ্যন দি তেওঁ মেডিচিন ডিসপেন্স কৰিব নোৱাৰে দ্যাট মিন্স এইটো এটা অবৈধ ফাৰ্মাচী আৰু হি জখলাবন্ধাত এই অবৈধ ফাৰ্মাচী চলাই মানে হেৰি কৰি আছে এই বিষয়ে আমি আজি কলিয়াবৰৰ জিলা প্ৰশাসনৰ ওচৰত মই এটা লিখিত কমপ্লেইনো দিলো এইটো আপোনাৰ হেৰি তাত আকৌ SDO চিভিল সাৰ্ভিচতো দিছো এটা প্ৰশাসনে তদন্ত কৰিব আৰু তেওঁৰ আৰু এটা হেৰি আছে সেইফালে তেওঁৰ ঘৰৰ আগফালে SP ফাৰ্মা সেইটো হ'ল হোলচেল এটা তাত জ্যোতি চাইনি নামৰ এজনী ছোৱালীক ৰাখি মানে এইফালে যিমান মানে গেলামাল দোকান আছে সবতে মেডিচিন সাপ্লাই কৰে আমি সেই সন্দৰ্ভত অভিযোগ দিছো জিলা প্ৰশাসনে তদন্ত কৰিব কৰি পেলাই তেওঁক দুখী পালে শাস্তি দিব উদ্দেশ্য হ'ল এইটো আমি আহিছো আহোতে তেওঁ আপোনাৰ হেৰিৰ পৰা এটা ষ্টিক আনি পেলাই এয়া চাওক মোক ইয়াত মাৰিছে আৰু এইখিনিতো কেইবাটা কোপ দিছে ইয়াত মানে মাৰি পেলাই ফালি দিছে তেওঁ কথা হ'ল চাওক আমি সংগঠন চলাও অবৈধ ফাৰ্মাচী মুক্ত কৰিবৰ কাৰণে আমি এটাই উদ্দেশ্য যে অসমত অবৈধ ফাৰ্মাচী নাইকিয়া হ'ব লাগে সেইটো উদ্দেশ্য আমি প্ৰশাসনক জনাই জাষ্ট আমি প্ৰেছৰ মানুহখিনিক লৈ আহিছিলোঁ বাইট দিবৰ কাৰণে গতিকে এই ধৰণৰ অবৈধ ফাৰ্মাচীৰ দপদপনি যদি চলে তেতিয়াহ'লে সৰ্বসাধাৰণ ৰাইজ যাব ক'ত গতিকে নগাঁও প্ৰশাসনক মই অনুৰোধ জনাওঁ এখেতক অতি সোনকালে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে আৰু তেওঁৰ বাপেকৰ নাগৰিকত্বলৈ সন্দেহ আছে তেওঁৰ বাপেক পূব পাকিস্তান মানে বৰ্তমান বাংলাদেশৰ পৰা অহা বাসিন্দা আছিলে গতিকে তেওঁৰ নাগৰিকত্বলৈ সন্দেহ সেই নথি পত্ৰখিনি লগতে পৰীক্ষা কৰিবলৈ কলিয়াবৰ প্ৰশাসনক মই অনুৰোধ জনালোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি ধন্যবাদ এতিয়া ইয়াত কাজিয়া কিবা হৈছিল কাজিয়া হৈছে তেনেকুৱা মানে মহিলা মানুহৰ ওপৰত মানে ফাৰ্মাচী যিজন হয় তেওঁ মানে অকণ হাত উঠালে তাৰ কাৰণে আৰক্ষী আহি মানে তেওঁক লৈ গৈছে কি জেগা এইটো এই জখলাবন্ধা ফুল মাৰ্কেটৰ যিটো ফাৰ্মাচী কি আছিলে কি নাম ফাৰ্মাচী কি SP মেডিকস লৈ পেলাই সিহঁতে ইছ্যুটো মই ভালকৈ বুজিও নাপালোঁ আগতে মোৰ ওপৰত আক্ৰমণ কৰিছে তাক মোক এনেকৈ মাৰপিট কৰি পেলাই কৰি কি দোকান আপোনাৰ মোৰ ফাৰ্মাচী আপুনি আক্ৰমণ কৰা বুলি অভিযোগ দিছে নাই সিহঁতে মোক চেল প্ৰচেছ আৰু আপোনাৰ অনুজ্ঞা পত্ৰ এক্সপায়াৰ গৈছে বুলি অভিযোগ দিছে নহয় গৈছে কিয় নহয় আমি লক্ষ্য কৰিছোঁ অনুজ্ঞা পত্ৰ এক্সপায়াৰ নহয় ফাৰ্মাচিষ্টৰ ৰেজিষ্ট্ৰেশ্যন মানে ৰেজিষ্ট্ৰেশ্যন যিটো থাকে সেইটো এক্সপায়াৰ হৈছে কিন্তু মানে ড্ৰাগ লাইচেঞ্চ এক্সপায়াৰ নহয় আপুনি মহিলাগৰাকীকো নাই মই খালি মই সঁচাত মানে ঠেলা দি ওলাইছোঁ মোক মাৰিব আহিছে না মই ঠেলা দি এটা সংগঠনৰ বিষয়ববীয়া মিছা কৈছে বুলি আপুনি কয় নেকি সংগঠনৰ বিষয়ে মিছা কৈছে মই কথা কৈছে এইটো আপোনালোকে অলপ তদন্ত কৰি চব ওলাই যাব মই আপোনাৰ ডকুমেণ্ট চব দি দিম কি আছে আপোনাৰ নামটো কি আছিলে মই সফিউৰ ৰহমান খান আপোনাৰ ফাৰ্মাচীৰ নামটো নিউ SP মেডিকস ক'ত আছে জখলাবন্ধা